অসমকাষ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি হ'ল 5 ফেব্ৰুৱাৰী। আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ। আজিৰ দিনটোত অৰুণোদয় আঁচনি, চৰকাৰী ঘৰ, PM কিষাণ লগতে দেশ বিদেশৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ একেটা ভিডিঅ'তে আপোনালোকৰ লগত শ্বেয়াৰ কৰা হ'ব। ভিডিঅ'টো সম্পূৰ্ণৰূপে শেষলৈকে চাব। গোটেইখিনি আজিৰ দিনৰ খবৰ আপোনালোকে একেটা ভিডিঅ'তে চাব পাৰিব। সৰু এটা ৰিকুৱেষ্ট কৰিম, ভিডিঅ'টো শেষত শ্বেয়াৰ কৰি দিব যাতে এই খবৰসমূহ সকলোৱে চাব পাৰে। ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই শেষত শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। দিব বিচাৰিছোঁ আজিৰ দিনটোৰ প্ৰথমটো খবৰ, শদিয়া জিলা কাৰাগাৰৰ পৰা পলায়ন 4 কয়দী। নবীন বুঢ়াগোহাঁই, অম্লনজ্যোতি চেতিয়া, শশীধৰ দেউৰী, সন্তু সোণোৱাল নামৰ 4জন কয়দী শদিয়া কাৰাগাৰৰ পৰা পলায়নৰ বাতৰি পোৱা গৈছে। কটকটীয়া নিৰাপত্তা বেষ্টনী ফালিও জেলৰ পৰা পলায়ন 4 কয়দী। একেলগে 4 কয়দীৰ পলায়ন শদিয়া কাৰাগাৰৰ পৰা। কটকটীয়া নিৰাপত্তাৰ মাজতো এই শদিয়া কাৰাগাৰৰ পৰা 4 কয়দী একেলগে পলায়নৰ বাতৰি পোৱা গৈছে। বিচনা চাদৰ, পৰ্দা জোৰা লগাই দেৱালৰ ওপৰেৰে পলাল কয়দী। এই কয়দী 4গৰাকীয়ে বিচনা চাদৰ আৰু তেওঁলোকে পৰ্দা জোৰা লগাই দেৱালৰ ওপৰেৰে পাৰ হোৱা বাতৰি পোৱা গৈছে। নবীন বুঢ়াগোহাঁই, অম্লনজ্যোতি চেতিয়া, শশীধৰ দেউৰী, সন্তু সোণোৱাল নামৰ 4জন কয়দী শদিয়া কাৰাগাৰৰ পৰা পলায়নৰ বাতৰি পোৱা গৈছে। ৰাজ্যত নোহোৱা নোপোজা এক কাণ্ড সংঘটিত হৈছে। কটকটীয়া নিৰাপত্তা বেষ্টনী ফালিও জেলৰ পৰা পলায়ন কৰিলে 4 কয়দী। একেলগে 4 কয়দীৰ পলায়ন শদিয়া কাৰাগাৰৰ পৰা। ৰাজ্যত নোহোৱা নোপোজা এক কাণ্ড সংঘটিত হৈছে। একেলগে শদিয়া কাৰাগাৰৰ পৰা 4জন কয়দী পলায়নৰ বাতৰি পোৱা গৈছে। কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত জেলৰ পৰা পলায়ন কৰিলে 4 কয়দী। উল্লেখ্য যে 4 কয়দীৰ নাম নবীন বুঢ়াগোহাঁই, অম্লনজ্যোতি চেতিয়া, শশীধৰ দেউৰী, সন্তু সোণোৱাল নামৰ 4জন কয়দী শদিয়া কাৰাগাৰৰ পৰা কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজতো বিচনা চাদৰ লগাই দেৱালৰ ওপৰেৰে তেওঁলোক পলায়নৰ বাতৰি ইতিমধ্যে পোৱা গৈছে। দিব বিচাৰিছোঁ আন এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। এই খবৰটো আপোনালোকে গুৰুত্ব সহকাৰে চাব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, কাৰণ এই খবৰটো বৰ্তমান সময়ত খুব গুৰুত্বপূৰ্ণ। আপোনাৰ মোবাইললৈ মেছেজ আহিছে নেকি? লিংক বলোতো ক্লিক নকৰিব, আপুনি ছেভ কৰক 1930। যদি আপোনাৰ মোবাইলত কোনো ধৰণৰ মেছেজ আহে যে আপোনাৰ লোন দিব আপোনাক, বা আপুনি এইটো লিংকত ক্লিক কৰিলে টকা পাব, বা আপোনাৰ মোবাইল নম্বৰৰ পৰা মানে এনেকুৱা ধৰণৰ কল আহে আপোনাৰ মোবাইল নম্বৰত যে আপুনি অতি সোনকালে টকা পাবলৈ গৈ আছে, জাষ্ট এই 4টা নম্বৰ কওক, OTPটো শ্বেয়াৰ কৰক। যদি এনেকুৱা ধৰণৰ কল আহে তেনেহ'লে আপুনি সাৱধান হওক। এইটো দুষ্ট চক্ৰৰ কল হ'ব পাৰে আৰু আপোনাক লুণ্ঠনৰ অপচেষ্টা হ'ব পাৰে। চাইবাৰ অপৰাধক লৈ অসম আৰক্ষীয়ে জাৰি কৰিছে এডভাইজৰী। অচিনাকি নম্বৰৰ পৰা ফোন কল আহিলে সাৱধান হওক। যদি কোনো অচিনাকি নম্বৰৰ পৰা আপোনাৰ মোবাইলত ফোন কল আহে তেনেহ'লে লগে লগে আপুনি সাৱধান হৈ যাওক। কোনো ধৰণৰ ডিটেইলছ, কোনো ধৰণৰ মানে তথ্য আপুনি সেই অপৰাধীক শ্বেয়াৰ নকৰিব, বা সেই ৰং নম্বৰত বা সেই অচিনাকি নম্বৰত আপুনি শ্বেয়াৰ নকৰিব। শ্বেয়াৰ কৰিলেই আপোনাৰ বেংকৰ একাউণ্ট খালী হৈ যাব পাৰে। কোনো কাৰণতেই USSD কোড 216167 ডাইল নকৰিব। কোনো সামগ্ৰী ডেলিভাৰী দিয়াৰ নামত আপোনালৈ আহিব পাৰে মেছেজ। কোনো সামগ্ৰী ডেলিভাৰী দিয়াৰ নামত আপোনালৈ মেছেজ আহিব পাৰে। এনেকুৱা আহিব পাৰে মেছেজ যে আপুনি কিবা এটা বস্তু অৰ্ডাৰ কৰিছিলে, আপোনাৰ 1 টকাও দিব নালাগে, জাষ্ট আপুনি OTPটো কওক আৰু এটা OTP দিব আপোনাক। আপুনি OTPটো কওক আৰু আপোনাৰ সামগ্ৰীটো লৈ যাওক বিনামূলীয়াকৈ, 1 টকাও দিব নালাগে। এনেকুৱা ধৰণৰ প্ৰবঞ্চনামূলক কল আপোনালৈ আহিব পাৰে। যদি আপুনি OTPটো দি দিয়ে লগে লগে আপোনাৰ বেংকৰ একাউণ্ট খালী হৈ যাব পাৰে। কুৰিয়াৰ অথবা অনলাইন শ্বপিং ছাইটৰ পৰাও আহিব পাৰে এনেকুৱা ধৰণৰ লিংক। অনলাইন শ্বপিং বা কুৰিয়াৰৰ পৰাও এনেকুৱা ধৰণৰ লিংক আহিব পাৰে। এনেকুৱা ধৰণৰ লিংক বা কল আহিলে আপুনি সাৱধান হ'ব লাগিব। ভুলতো এই লিংকত ক্লিক নকৰিব, অন্যথা মুহূৰ্ততে খালী হ'ব পাৰে আপোনাৰ বেংক একাউণ্ট। অসম আৰক্ষীয়ে মুকলি কৰিছে হেল্পলাইন নম্বৰ। চাইবাৰ অপৰাধৰ বলি হ'লেই ডাইল কৰক আপুনি 1930 নম্বৰত। মুহূৰ্ততেই ঘূৰাই পাব আপোনাৰ হেৰুৱা ধন। চাইবাৰ অপৰাধক লৈ অসম আৰক্ষীয়ে জাৰি কৰিছে এডভাইজৰী। চাইবাৰ অপৰাধীক লৈ অসম আৰক্ষীয়ে ইতিমধ্যে এডভাইজৰী জাৰি কৰিছে। তেওঁলোকে হেল্পলাইন নম্বৰ মুকলি কৰিছে 1930। এই নম্বৰটো আপোনালোকে মনত ৰাখিব। কোনো ধৰণৰ প্ৰবঞ্চনাৰ বলি হ'লে আপুনি এই নম্বৰত কল কৰিও অভিযোগ দিব পাৰিব। দিব বিচাৰিছোঁ মহিলা উদ্যমিতা আঁচনিক লৈ আন এটা গুৰুত্বপূৰ্ণ খবৰ। সোণাৰী বিধানসভাৰ
28,296 গৰাকী মহিলাই আজি লাভ কৰিলে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ ধন। অৰ্থাৎ 4 ফেব্ৰুৱাৰী তাৰিখে সোণাৰী বিধানসভা সমষ্টিৰ 28,296 গৰাকী মহিলাই লাভ কৰিছে মহিলা উদ্যমিতা আঁচনিৰ প্ৰথম কিস্তিৰ 10,000 টকা। আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 4 ফেব্ৰুৱাৰীৰ সমষ্টিটোৰ নগৰাঞ্চলৰ 27,034 গৰাকী আৰু গ্ৰামাঞ্চলৰ 1262 গৰাকী হিতাধিকাৰীৰ মাজত এই চেক বিতৰণ কৰে। প্ৰথম কিস্তিৰ 10,000 টকা সোণাৰী বিধানসভা সমষ্টিৰ 28,296 গৰাকী মহিলাই লাভ কৰিছে। আপোনাৰ সমষ্টিতো এই মহিলা উদ্যমিতা আঁচনিৰ ধন 10 ফেব্ৰুৱাৰীৰ ভিতৰতেই বা আপুনি ফেব্ৰুৱাৰী মাহৰ ভিতৰতেই এই টকা পাই যাব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। প্ৰায় 90% সমষ্টিতেই এই টকা বিতৰণৰ কাম সম্পন্ন হৈছে। ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিয়া প্ৰতিশ্ৰুতি লাহে লাহে পূৰণ হ'বলৈ গৈ আছে। প্ৰায় সকলোখিনি সমষ্টিতেই এই টকা বিতৰণৰ কাম সম্পন্ন হৈছে। আপোনাৰ কোন সমষ্টি, আপুনি টকা পাইছে নে নাই এটা কমেণ্টছ কৰি জনাবলৈ নাপাহৰিব। যদি টকা পোৱা নাই চিন্তিত হোৱাৰ কোনো দৰকাৰ নাই। আপুনি অতি সোনকালে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা অৰ্থাৎ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আপোনাক এই মহিলা উদ্যমিতা আঁচনিৰ যি প্ৰথম কিস্তিৰ 10,000 টকা আছে সেই 10,000 টকা আপোনাৰ বেংকৰ একাউণ্টত নিশ্চয় দি দিব। আপোনাৰ সমষ্টিটো আৰু আপুনি টকা পাইছে নে নাই এটা কমেণ্টছ কৰি এই ভিডিঅ'টোৰ মাধ্যমত জনাবলৈ নাপাহৰিব। দিব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। আপুনিও গোহালি ঘৰ, হাঁহৰ গঁৰাল, কেঁচা ঘৰ বুলি ফটো দিছিল নেকি? চৰকাৰী ঘৰ লাভৰ বাবে ভুল তথ্য দিয়াসকল পৰিব বিপদত। গাঁৱে গাঁৱে ছেটেলাইটেৰে চলিব জৰীপ। এই খবৰটো মই আগতে আপোনালোকক দিছোঁ, আজিও দিব বিচাৰিছোঁ, কিন্তু অলপ পাৰ্থক্য আছে আজিৰ খবৰটো দিয়াত। এই খবৰটো দিয়াৰ মেইন উদ্দেশ্য হ'ল বহুতেই চৰকাৰী ঘৰ নোপোৱাৰ বাবে বা চৰকাৰী ঘৰ নোপোৱাসকল বহুতেই জানিব বিচাৰে কিয় চৰকাৰী ঘৰ পোৱা নাই। চৰকাৰী ঘৰ নোপোৱাৰ মেইন কাৰণটো হ'ল বহুতো ভুৱা হিতাধিকাৰীয়ে আপোনালোকক যিসকল নেকি প্ৰাপ্য হিতাধিকাৰী সেইসকলক ইতিমধ্যে হাৰাশাস্তি কৰি আছে। মানে এই ভুৱা হিতাধিকাৰীসকলৰ নাম চৰকাৰী ঘৰৰ লিষ্টত সোমাই গৈছে আৰু চৰকাৰে এই ভুৱা হিতাধিকাৰীসকলক বিচাৰি ওলাওঁতে অলপ সময় লাগি আছে। সেইকাৰণে আপোনালোকে প্ৰকৃত যিসকল হিতাধিকাৰী আছে সেই প্ৰকৃত হিতাধিকাৰীসকলে চৰকাৰী ঘৰৰ পৰা আপোনালোক বঞ্চিত হৈ আছে। অতি সোনকালেই চৰকাৰে জৰীপ চলাই আছে। জৰীপ চলাই অতি সোনকালে এই ভুৱা হিতাধিকাৰীসকলক চৰকাৰে ধৰা পেলাব আৰু পকী ঘৰ যিসকল নেকি যোগ্য হিতাধিকাৰী আছে সেইসকলক দিয়াৰ ব্যৱস্থা কৰিব। অতি সোনকালে নিৰ্বাচনৰ আশে পাশে আপোনালোকে চৰকাৰী ঘৰ, পকী ঘৰ পাবলৈ সক্ষম হ'ব। চৰকাৰী পকী ঘৰ লাভক লৈ আহি গ'ল এটা ডাঙৰ খবৰ। গোহালি ঘৰ, হাঁহৰ গঁৰাল, কেঁচা ঘৰ বুলি ফটো দিয়াসকল এতিয়া বিপদত পৰিব। আপোনালোকে জানেই যে এইসকলে কি কৰিছে, ভুৱা তথ্য চৰকাৰক দিছে, সেইকাৰণে এইসকল এতিয়া বিপদত পৰিব। চৰকাৰী ঘৰ লাভৰ বাবে ভুল তথ্য দিয়াসকল পৰিব বিপদত। কেৱল গৃহহীন দৰিদ্ৰ যোগ্য পৰিয়ালেহে লাভ কৰিব চৰকাৰী পকী ঘৰ। গাঁৱে গাঁৱে পঞ্চায়ত সভাপতিক জৰীপ চলোৱাৰ নিৰ্দেশ দিয়া হৈছে। প্ৰকৃততে পকী ঘৰ নাই বুলি পঞ্চায়ত সভাপতি সচিবে গাঁও সভাত লিখি দিব লাগিব। জিঅ'টেক কৰাসকলক বিভাগীয়ভাৱে চলোৱা হ'ব জৰীপ। ছেটেলাইটৰ জৰিয়তে চলোৱা হ'ব এই জৰীপ। মন্ত্ৰী ৰঞ্জিত দাসে কৰিলে এই ডাঙৰ ঘোষণা। চৰকাৰী পকী ঘৰ লাভক লৈ আহি গ'ল এটা ডাঙৰ খবৰ আৰু এই খবৰ আপোনালোকে শ্বেয়াৰ কৰি দিব যাতে সকলোৱে চাব পাৰে। বহুতেই বিভিন্ন সময়ত সোধে, সেইকাৰণে আজিৰ এই ভিডিঅ'টোত মই আপোনালোকে এই খবৰটো দি দিছোঁ কিয় চৰকাৰী ঘৰ পোৱাত আপোনালোকৰ পলম হৈ আছে। চিন্তিত হ'ব নালাগে, চৰকাৰে এটা জৰীপ চলাই আছে আৰু এই জৰীপত ভুৱা হিতাধিকাৰীসকলক তেওঁলোকে এই তালিকাৰ পৰা আউট কৰি দিব, বাহিৰ কৰি দিব। তাৰপাছত যোগ্য হিতাধিকাৰীসকলকহে চৰকাৰে ঘৰ দিবলৈ মানে ব্যৱস্থা কৰিব। দিব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যত সমাগত মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা। অসমত 10 ফেব্ৰুৱাৰীৰ পৰা বন্ধ হ'ব লাউড স্পীকাৰ। উচ্চ প্ৰাবল্যৰ লাউড স্পীকাৰ, মাইক্ৰফোন, ডিজে সকলোতে নিষেধাজ্ঞা জাৰি কৰা হৈছে। অসমত 10 ফেব্ৰুৱাৰীৰ পৰা বন্ধ হ'ব লাউড স্পীকাৰ। ৰাজ্যত যিহেতু সমাগত মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা, গতিকে জিলা প্ৰশাসনে জাৰি কৰিছে এই নিষেধাজ্ঞা। উচ্চ প্ৰাবল্যৰ লাউড স্পীকাৰ, মাইক্ৰফোন, ডিজে আদি বজাব নোৱাৰিব। নিশা 9 বজাৰ পৰা পুৱা 9 বজালৈ লাউড স্পীকাৰ ব্যৱহাৰত নিষেধাজ্ঞা জাৰি কৰা হৈছে। নিশা 9 বজাৰ পৰা পুৱা 9 বজালৈ এই লাউড স্পীকাৰত নিষেধাজ্ঞা জাৰি কৰা হৈছে। আগন্তুক মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ বাবে জাৰি কৰা হৈছে এই নিৰ্দেশনা। অনুমতি নোলোৱাকৈ ব্যৱহাৰ কৰিব নোৱাৰিব কোনো ধৰণৰ লাউড স্পীকাৰ। লাউড স্পীকাৰ ব্যৱহাৰ কৰিলে অনুমতি ল'ব লাগিব। যিহেতু ৰাজ্যত সমাগত মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা। আজি হ'ল 5 ফেব্ৰুৱাৰী। 10 ফেব্ৰুৱাৰীৰ পৰা ৰাজ্যত আৰম্ভ হ'ব মেট্ৰিক পৰীক্ষা। 11 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব ৰাজ্যত হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা। পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত বাহাল থাকিব এই নিৰ্দেশনা আৰু এই নিৰ্দেশনা পৰৱৰ্তী কোনো ধৰণৰ নিৰ্দেশনা নিদিয়ালৈকে বাহাল থাকিব। কোনো ধৰণৰ লাউড স্পীকাৰ ৰাজ্যত বজাব নোৱাৰিব। বজালী জিলা প্ৰশাসনে জাৰি কৰিছে এই নিৰ্দেশনা। ইতিমধ্যে
বজালী জিলা প্ৰশাসনে জাৰি কৰিছে এই নিৰ্দেশনা যে আগন্তুক মেট্ৰিক পৰীক্ষাৰ সন্মুখত থকাৰ বাবে কোনো ধৰণৰ লাউড স্পীকাৰ ডিজে ছিষ্টেম আজি বজাব নোৱাৰিব 163 নং ধাৰাৰ অধীনত জাৰি কৰা হৈছে এই নিৰ্দেশনা নিশা 9 বজাৰ পৰা পুৱা 9 বজালৈ লাউড স্পীকাৰ ব্যৱহাৰত নিষেধাজ্ঞা জাৰি কৰা হৈছে দিব বিচাৰিছো আন এটা গুৰুত্বপূৰ্ণ খবৰ নিৰ্বাচনৰ পিছতে অসমত হ'ব SIR মুখ্যমন্ত্ৰীৰ ডাঙৰ মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আকৌ মন্তব্য কৰা দেখা গৈছে SIRক লৈ তেওঁ উল্লেখ কৰে যে নিৰ্বাচনৰ পাছতেই ৰাজ্যত আৰম্ভ হ'ব আকৌ SIRৰ প্ৰক্ৰিয়া নিৰ্বাচনৰ পিছতে অসমত আৰম্ভ হ'ব SIR প্ৰক্ৰিয়া বৰ্তমান অসমত চলি আছে SIRৰ কাম ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু উল্লেখ কৰে যে বৰ্তমান অসমত SIRৰ কাম চলি আছে স্পেচিয়েল ৰিভিজনৰ কাম বৰ্তমান চলি আছে দীঘলীয়া প্ৰক্ৰিয়াৰে অসমত চলিব SIRৰ কাম ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু উল্লেখ কৰে যে অসমত দীঘলীয়া প্ৰক্ৰিয়াৰে SIRৰ কাম শুদ্ধভাৱে চলিব নিখুঁত প্ৰক্ৰিয়াৰে অসমত চলিব SIR প্ৰক্ৰিয়া NRCৰ বাবে অসমত বৰ্তমান হোৱা নাই SIR NRCৰ বাবে বৰ্তমান SIRৰ কাম মানে ইনকমপ্লিট হৈ আছে বা আৰম্ভ হোৱা নাই কিন্তু NRCৰ বাবে NRC হোৱাৰ পাছতে অসমত SIRৰ কাম আৰম্ভ হ'ব মুখ্যমন্ত্ৰীয়ে কৰিলে এই ডাঙৰ মন্তব্য দীঘলীয়া প্ৰক্ৰিয়াৰে অসমত চলিব SIRৰ কাম NRCৰ বাবে অসমত বৰ্তমান হোৱা নাই SIRৰ কাম মুখ্যমন্ত্ৰীয়ে কৰিলে ডাঙৰ মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে SIRক লৈ এটা ডাঙৰ মন্তব্য কৰা দেখা গৈছে তেওঁ কৈছে যে নিৰ্বাচনৰ পাছতে অসমত আৰম্ভ হ'ব SIRৰ কাম আৰু এক দীঘলীয়া প্ৰক্ৰিয়াৰে নিখুঁত প্ৰক্ৰিয়াৰে অসমত আৰম্ভ হ'ব এই SIRৰ কাম বৰ্তমান SIRৰ কাম চলি আছে নিৰ্বাচনৰ পিছতে অসমত আৰম্ভ হ'ব SIRৰ কাম মাজত মাত্ৰ এটা দিন অৰ্থাৎ 6 ফেব্ৰুৱাৰীৰ পৰা ৰাজ্যৰ হাজাৰ হাজাৰ নিবনুৱাৰ একাউণ্টত সোমাব 1 লাখ কোটি টকা অৰ্থাৎ CM-AAA আঁচনিৰ ধন 6 ফেব্ৰুৱাৰী তাৰিখে সোমাব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে গতিকে হাতত মাত্ৰ 24 ঘণ্টা সময় আছে আপোনাৰ নাম আছে নে নাই তালিকাত আপুনি চেক কৰি চাওক কাৰণ হাজু হৈছে হিতাধিকাৰীৰ তালিকা ৭৫,০০০ যুৱকে পাব চৰকাৰৰ 2 লাখ কোটি টকা প্ৰথম কিস্তিত দিয়া হ'ব 1 লাখ টকা পৰৱৰ্তী কিস্তিত আৰু টকা দিয়া হ'ব 6 ফেব্ৰুৱাৰীত চৰকাৰে দিব 1 লাখ কোটি টকা 6 ফেব্ৰুৱাৰী তাৰিখে অৰ্থাৎ অহাকালি আপোনালোকক বেংকৰ একাউণ্টত ৭৫,০০০ যিসকল যুৱক নেকি সিলেক্টেড হৈছে সেইসকলৰ বেংকৰ একাউণ্টত 1 লাখ কোটি টকা দিয়া হ'ব ৰাজ্য চৰকাৰৰ এইটো এটা বৃহৎ আঁচনি প্ৰথম কিস্তিৰ 1 লাখ টকা লাভ কৰিব নিবনুৱাসকলে 15 ফেব্ৰুৱাৰীলৈকে দিয়া হ'ব এই ধন 6 ফেব্ৰুৱাৰীৰ পৰা 15 ফেব্ৰুৱাৰীৰ ভিতৰত এই ধন বিতৰণৰ কাম সম্পূৰ্ণ কৰা হ'ব CM-AAA আঁচনিত আবেদন কৰা যুৱকে শীঘ্ৰেই লাভ কৰিব এই ধন 6 ফেব্ৰুৱাৰীৰ পৰা বিতৰণ কৰা হ'ব CM-AAA আঁচনিৰ ধন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা ৰাজ্যৰ হাজাৰ হাজাৰ নিবনুৱাৰ একাউণ্টত সোমাব 1 লাখ কোটি টকা ৰাজ্যৰ হাজাৰ হাজাৰ নিবনুৱাৰ হিতাধিকাৰীৰ তালিকা ইতিমধ্যে প্ৰস্তুত কৰিছে আৰু মাজত মাত্ৰ 24 ঘণ্টা সময় 24 ঘণ্টাৰ পাছতে ৰাজ্যৰ হাজাৰ হাজাৰ অৰ্থাৎ ৭৫,০০০ যুৱকৰ একাউণ্টত 1 লাখ কোটি টকা CM-AAA আঁচনিৰ নামত সোমাই যাব আপোনাৰ নাম এই লিষ্টত আছে নে নাই আপুনি এই টকা পাবনে নাই হিতাধিকাৰীৰ তালিকা ইতিমধ্যে প্ৰকাশ কৰা হৈছে আপুনি এবাৰ চেক কৰি চাব পাৰে যদি আপোনাৰ নাম সেই হিতাধিকাৰীৰ তালিকাত আছে তেনেহ'লে আপুনি 6 ফেব্ৰুৱাৰী তাৰিখে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা CM-AAA আঁচনিৰ অধীনত 1 লাখ টকা লাভ কৰিব নৱবৰ্ষৰ আৰম্ভণিতে কোটি কোটি কৃষকৰ বাবে আহি গ'ল এটা ভাল খবৰ শীঘ্ৰেই প্ৰতিগৰাকী কৃষকৰ একাউণ্টত সোমাব PM কিষাণৰ 22 নং কিস্তিৰ ধন আপুনিও সাজু হওক PM কিষাণৰ 22 নং কিস্তিৰ ধন ল'বলৈ নতুন নিয়মেৰে এইবাৰ দেশৰ কৃষকৰ একাউণ্টত জমা হ'ব ধন আজিয়েই কৰি লওক আপুনি KYC আপডেট নকৰিলে লাভ নকৰিব PM কিষাণৰ 22 নং কিস্তিৰ ধন জালিয়াতিৰে নাম সন্নিৱিষ্ট কৰা হাজাৰ হাজাৰ ভুৱা হিতাধিকাৰীৰ নাম ইতিমধ্যে কটা গৈছে PM কিষাণৰ 22 নং কিস্তিৰ ধন পাবলৈ সাজু হওক প্ৰকৃত কৃষকসকল শীঘ্ৰেই প্ৰতিগৰাকী কৃষকৰ একাউণ্টত সোমাব এই 22 নং কিস্তিৰ ধন যদি আপোনালোকে এতিয়ালৈকে KYCটো কৰা নাই KYCটো কৰি লওক লেণ্ড ছেটিংটো কৰি লওক আধাৰ ছেটিংটো কৰি লওক কাৰণ অতি সোনকালে চৰকাৰে PM কিষাণৰ 22 নং কিস্তিৰ ডেট ঘোষণা কৰিবলৈ গৈ আছে আৰু আপোনাৰ বেংকৰ একাউণ্টত 2,000 টকা PM কিষাণৰ 22 নং কিস্তিৰ ধনৰ নামত সোমাই যাব দিব বিচাৰিছো আন এটা গুৰুত্বপূৰ্ণ খবৰ সাইবাৰ নেক্সাছৰ পিছত ৰাজ্যত এইবাৰ বহিৰাজ্যত ATM চুৰি গেং
এটিএমৰ পৰা টকা উলিয়াওঁতে আপুনি সাৱধান হওক চাইবাৰ নেক্সাছৰ পিছত ৰাজ্যত এইবাৰ এটিএম চুৰি গেং ধৰা পৰিছে বহিৰাজ্যৰ পৰা আহি বাখৰ পাতিছে দুৰ্দৰ্শ এটিএম চোৰে লংকাত ধৰা পৰিছে দুই দুৰ্দৰ্শ চোৰ এটিএমত সোমাই টকা উলিয়াই দিয়াত সহায় কৰি প্ৰবঞ্চনা কৰে মানুহক চোৰকেইটাৰ পৰা জব্দ বৃহৎ পৰিমাণৰ এটিএম কাৰ্ড বিহাৰৰ দুই চোৰক জেৰা অব্যাহত লংকা আৰক্ষীৰ দীৰ্ঘদিন ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত এটিএম চুৰি কৰি চলাই আহিছে সন্ত্ৰাস এটিএমত সোমাই টকা উলিয়াই দিয়াত সহায় কৰি প্ৰবঞ্চনা কৰে মানুহক চোৰকেইটাৰ পৰা জব্দ কৰা হৈছে বৃহৎ পৰিমাণৰ এটিএম কাৰ্ড ৰাজ্যত আপুনি যদি এটিএম কাৰ্ড লৈ টকা ওলাবলৈ যায় তেনেহ'লে আপুনি সাৱধান হ'ব লাগিব কাৰণ এতিয়া এটিএম গেঙৰ মানে ৰাজ্যত সন্ত্ৰাস আৰম্ভ হৈছে যদি আপুনি টকা ওলাব যায় কোনোবাই যদি আপোনাক হেল্প কৰি দিব বিচাৰে আপুনি অচিনাকি মানুহৰ হাতত কেতিয়াও এটিএম কাৰ্ড নিদিব দিলে আপোনাৰ বেংকৰ একাউণ্ট খালী হ'ব পাৰে আপোনাৰ চিনাকি মানুহ হ'লে আপুনি দিব পাৰে কিন্তু অচিনাকি মানুহৰ হাতত যদি আপুনি এটিএম কাৰ্ড দিয়ে টকা উলিওৱাৰ নামত তেনেহ'লে আপোনাৰ এটিএম কাৰ্ডৰ পৰা টকা ওলাই আপোনাৰ বেংক খালী কৰি দিব পাৰে কাৰণ ৰাজ্যত ইতিমধ্যে এটিএম কাৰ্ড চুৰি কৰা গেং ধৰা পৰিছে বিহাৰৰ পৰা আহিছে মানুহ বহিৰাজ্যৰ পৰা মানুহ অসমত আহি এই এটিএমৰ পৰা টকা উলিওৱাৰ প্ৰবঞ্চনাৰ কাম আৰম্ভ কৰিছে এটিএমত সোমাই টকা উলিয়াই দিয়াত সহায় কৰি প্ৰবঞ্চনা কৰে মানুহক লংকাত ধৰা পৰিছে ইতিমধ্যে এই দুৰ্দৰ্শ চোৰ বহিৰাজ্যৰ পৰা আহি বাখৰ পাতিছে দুৰ্দৰ্শ এটিএম চোৰে গতিকে আপুনি সাৱধান হওক আৰু আজিৰ এই খবৰখিনি আপুনি শ্বেয়াৰ কৰি দিয়ক যাতে সকলোৱে চাব পাৰে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা ধৰণৰ খবৰ সদায় এইটো চেনেলত আপুনি পাই থাকিব চাই থাকিব আপোনালোকৰ আপোন চেনেল অসম কাষ্ট।